আজি আপোনাৰ সাংবাদিকৰ মাধ্যমতে মই কেইটামান কথা প্ৰকাশ কৰাৰ আগতে মই আপোনাৰ নিউজ চেনেলক গাৰো ছাত্ৰ সন্থা কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হৈ মই আপোনাক আদৰিছোঁ আৰু ৱেলকাম জনাইছোঁ। এতিয়া কথাটো হ'ল যে যোৱা 18 তাৰিখ ছেপ্টেম্বৰ 2024 তাৰিখে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট গাৰো ছাত্ৰ সন্থাৰ সভাপতি মিষ্টেন্ত মাৰাগক সভাপতিৰ পৰা নিয়ম উলংঘা কৰি বহিষ্কাৰ কৰা বুলি মিডিয়াতে চৰ্চিত হৈছে আৰু ইয়াৰ লগতে প্ৰতিটো আঞ্চলিক প্ৰতিটো গাঁৱত বা প্ৰতিটো পদবী থকা ব্যক্তিসকলে তেওঁলোকে চিঠি প্ৰেৰণ কৰিছে। আচলতে এইটো সন্দৰ্ভত মই ক'ব বিচাৰোঁ যে সঁচাকৈ যদি মিষ্টেন্দ্ৰ মাৰাকে নিয়ম উলংঘা কৰি আছে বুলি তেওঁলোকে এনেকুৱা দল সংগঠনৰ পৰা বহিষ্কাৰ কৰা হৈছে, এই কথাটো আমি কেতিয়াও মানি নলয়। ইয়াত নিয়ম উলংঘা কৰা হৈছে আমাৰ ত্ৰিবেণ চাংমা বুলি কয়। ত্ৰিবেণ চাংমাই তেওঁৰ কেৰেক্টাৰ আদিৰ পৰা আৰম্ভ কৰি আমি তাৰ লগতে আছিল, কিন্তু তেখেতে এটা ছাত্ৰ সংগঠনত থাকোঁতে ৰাজনীতিত যোগদান হৈছে। তেওঁ প্ৰথমতে কোনোবা BPF-ত যোগদান হৈছিল আৰু ছেকেণ্ডতে কোনোবা UPPL-ৰ সমৰ্থন হৈছিল, কিন্তু এতিয়াও আকৌ মুকলিভাৱে BJP ৰাজনীতিত বা BJP পাৰ্টিত যোগদান কৰিছে। গতিকে ছাত্ৰ সংগঠন হয় BTR-ৰ গাৰো জাতিৰ ছাত্ৰ সংগঠনৰ এজন সভাপতি হয়। যদি তেওঁলোকে ছাত্ৰ সংগঠন কৰি ৰাজনীতিও কৰি থাকে তো নিয়ম উলংঘা কৰা বুলি ক'লে তেখেতেহে আচলতে নিয়ম উলংঘা কৰিছে। গতিকে আমাৰ ফালৰ পৰা আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কমিটিয়ে এইটো ক'ব বিচাৰোঁ যে ত্ৰিবেণ চাংমাই পদত্যাগ কৰিব লাগে আৰু ৰাজনীতি কৰিব লাগে জাতিৰ স্বাৰ্থত কৰে না ব্যক্তিৰ স্বাৰ্থত কৰে। মইতো আচলতে ভাবোঁ ত্ৰিবেণ চাংমাই কেতিয়াও জাতিৰ স্বাৰ্থত কৰিব পৰা নাই, তেওঁ ব্যক্তিৰ স্বাৰ্থত কৰি আছে। আমি সকলোৱে উপভোগ কৰি আছোঁ। আজি বিভাজন বুলি কৈছে তেওঁ সাংবাদিকৰ মাধ্যমেদি, আমি বিভাজন কৰা নাই, তেখেতসকলে বিভাজন কৰি আছে নিজৰ কিবা এটা মুনালাপৰ কাৰণে। গতিকে মই ত্ৰিবেণ চাংমাক এইখিনি আপোনাৰ চেনেলৰ মাধ্যমেদি মই ক'ব বিচাৰোঁ, তেখেতে অতি সোনকালে যে BTR-ৰ গাৰো ছাত্ৰ সন্থাৰ সভাপতি পদৰ পৰা ত্যাগ কৰক আৰু ত্যাগ নকৰিলে আমি আমাৰ পৰাপক্ষত গোটেই ডিষ্ট্ৰিক্ট আলোচনা কৰি যে আমাৰ BTR গাৰো ছাত্ৰ সন্থাখন চলাই লৈ যাবলৈ আমি সত্য বডি গঠন কৰিবলৈ বাধ্যতা হ'ম। যোৱাকালি যিটো আমাৰ পৰ্বতজোৰাত যিটো সংবাদমেলত ত্ৰিবেণ চাংমায়ে আমাক বহিষ্কাৰ কৰিছে বুলি দিছিল, তো ইয়াৰ বিপৰীতে আজি আমি কথা ক'ব আহিছোঁ। তো আমাক সংগঠনৰ নিয়মবিলাক উলংঘ কৰিছে বুলি সিহঁতে বহিষ্কাৰ কৰিছে। তো সংগঠনৰ যিটো সংবিধান সেইটো কোনে উলংঘ কৰিছে মই এই প্ৰুফটো আজি মই দেখাই দিম। তো যোৱা যিটো MP ইলেকশ্যন আছিল, এই MP ইলেকশ্যনৰ আগত এই ত্ৰিবেণ চাংমায়ে অপেনভাৱে যাই কিনে BJP-ক যোগদান কৰিছে। তো গতিকে আমি ত্ৰিবেণ চাংমাক প্ৰেছিডেণ্ট বুলি এতিয়া নামানো, কাৰণ আমাকো মাতিছিলে, তো আমি যোৱা নাই। ইয়াৰ কাৰণে সিহঁতে ষড়যন্ত্ৰ কৰি আছে, যিটো আমাক যেনেকুৱা বহিষ্কাৰ কৰিব পাৰে ইয়াৰ বিপৰীতে সিহঁতে তাৰমানে ষড়যন্ত্ৰ কৰি আছে। তো আজি আমি ইয়াত সকলো ডিষ্ট্ৰিক্ট কমিটি গোট খাই আজি ডিচিশ্যনটো ল'লোঁ যে আমি ত্ৰিবেণ চাংমাক কেতিয়াও প্ৰেছিডেণ্ট হিচাপে আমি একচেপ্ট নকৰোঁ, কাৰণ এই নিজে খোলা BJP যোগদান কৰিছে। আমি ইয়াৰ প্ৰুফটো মই দেখাই দি আছোঁ। তো আজি নিজেই যদি এটা সংগঠনত সভাপতি হৈ কিনে নিজে যদি সংগঠনৰ সংবিধানটো যদি উলংঘ কৰে তেনেহ'লে আমি কেতিয়াও নামানিম।
কাৰণ আমাৰ বিটিআৰত 28টা জনগোষ্ঠী আছে 28টা জনগোষ্ঠী সংগঠন আছে ইয়াৰ ভিতৰত কোন জনগোষ্ঠীৰ সংবিধানত এটা ছাত্ৰ সন্থাই পলিটিকেল যোগদান কৰিব পাৰে আমাক দেখাই দিয়ক কোন গাইডলাইনত আছে দেখাই দিয়ক এইটো যদি দেখাই দিব পাৰে এইটো মই মানি ল'ম আৰু যদি সিহঁতে যদি দেখাই দিব নোৱাৰে তেন্তে মই সিহঁতক অনুৰোধ কৰিছোঁ যে আজি শিৱেন চাংমাই নিজৰ পদবীটো যেটো BTC জনৰ প্ৰেচিডেণ্ট হৈ আছিল এইটো ৰিজেন দিব লাগে মই এইটো আহ্বান কৰিলোঁ আৰু আমাক কৈছে CC চেণ্টাৰৰ লগত গোপনে যোগদান কৰি আছে বুলি আমাক কৈছে তো প্ৰথমতে সিহঁতে CC চেণ্টাৰত যিবিলাকে বিৰোধীত কাম কৰি আছিল চেংচাক মুমুনৰ লগত ইয়াৰ লগত সিহঁতে প্ৰথম মাটি কিনি আলোচনা কৰিছে আৰু ইয়াৰ পৰা সিহঁতে পইচা লৈ আছে মিটিং পাতিব কিবা পাতিব কাৰণে এইটো মই যদি লাগে এইটো মই প্ৰুফ দেখাই দিম তো গতিকে সিহঁতেই আইনটো উলংঘ কৰি আছে তো ইয়াৰ কাৰণে মই কৈছোঁ যে আজি সিহঁতে যদি বেলেগক খোৱাৰ আগত নিজৰ চকুটো চাফা কৰি ল'ব লাগে বেলেগৰ চকুটো ময়লাটো খোৱাৰ আগত এইটোৱেই মই শিৱেন চাংমাক আহ্বান কৰিছোঁ যে অনাগত দিনত নিজে নিজৰ ফটোবিটো ঠেক কৰি আৰু নতুনকৈ আমাক BTC জন বডি প্ৰুফ কৰি দিব লাগে